আৰে এতিয়ালৈকে গুড নিউজটো অহাই নাই নেকি? ঘৰত একো হাংগামাই হোৱা নাই যে। আজিতো মই সোনকালে উঠিছোঁ যে পাহিৰ মুখৰ অংগী ভংগীমাবোৰ চাবলৈ, পাহিৰ ফেচটো চাবলৈ, সেমিকি থকা মুখখন চাবলৈ, দুখৰ সেই মুখখন চাবলৈ। পাহি, আজি ৰাতিপুৱাই তোমাৰ বাবে এটা গুড নিউজ আছে। ঘৰত একো হাংগামাই লগা নাই যে, মই ওলাইয়ে যাওঁ নেকি? নাই, এতিয়াই যদি মই বাহিৰলৈ ওলাই যাওঁ ভাবিব আজি মই ইমান সোনকালে উঠি ফ্ৰেছ হৈ বাহিৰলৈ কিয় গৈছোঁ, মোৰে কিবা হাত আছে। নাই নাই নাই, মই এতিয়াই ওলাই যাব নোৱাৰোঁ, অলপ পিছত ওলাই যাম। কম আৰে মইচোন গমেই নাপাওঁ, চিঞৰ বাখৰবোৰ শুনিহে ওলাই আহিছোঁ। কি যে কাহিনী হ'ব আজি। পাহি, অ' মৰমৰ সৰু বোৱাৰী, তুমি নেইনাক চেলেঞ্জ দিছিলা? বঢ়িয়া, নেইনাক চেলেঞ্জ দি তুমি জিকিব পাৰিবা নে নেইনা জিকিব? এই নেইনাৰ লগত চেলেঞ্জ কৰি না আজিলৈকে কোনোবা জিকিব পাৰিছে না আগলৈ জিকিব। পাণ দোকানীৰ জীয়েকটো তেনেই নগণ্য, এটা সৰু পৰুৱাৰ দৰে। তোক মোৰ ৰাস্তাৰ পৰা আঁতৰাবলৈ মোৰ কোনো 24 ঘণ্টাৰ প্ৰয়োজন নাই। 24 ঘণ্টাৰ আগতেই তই গম পাই যাবি যে চেলেঞ্জত তই হাৰিলি, মই নহয়। আজি মই যিটো প্লেন বনালোঁ তই বৰ বেয়াকৈ ফচিলি, আৰু লগতে ফচিলে এইখন ঘৰৰ আন এক সদস্য। আৰু মই দুটা প্লেনত ছাকচেছ হ'লোঁ। মই এতিয়া মোৰ পাবলগীয়াখিনিও পাম আৰু হেৰুৱাবলগীয়াখিনিও হেৰুৱাম। হেৰুৱাবলগীয়া মানে পাহি আকৌ এইখন ঘৰৰ এজনী পাৰ্মিনেণ্ট চাকৰণী আজিৰ পৰা মই হেৰুৱাই দিম। মা লৈহে বেয়া লাগিছে, মাৰ মৰমৰ সৰু বোৱাৰীজনী আজিৰ পৰা এইখন ঘৰত আৰু নাথাকে। মাক কোনে মাতিব? মা চাহ খুৱাকি, মা কিবা দিম নেকি এতিয়া? মা আপুনি পাকঘৰত লাগিব নালাগে, আপোনাৰ কষ্ট হ'ব। সেই নেইনাই আজি সকলো ফিনিছ কৰি দিলে, আশা ভৰসা সকলো। চৰি চাচু মম। পাহি, মই কাৰো উলিয়াইছোঁ, তুমি আহা। অনুৰাগ, ইমান ৰাতিপুৱাই ক'ত যোৱা? অ' নাই, পাহিৰ ঘৰৰ পৰা ফোন আহিছে, পাহিক জল্দি মাতিছে, কিয় নাজানো। ৰিয়েলি? কাৰোবাৰ চাগে কিবা প্ৰব্লেম হৈছে, কাৰোবাৰ গা বেয়া হৈছে চাগে, নহ'লে বেলেগ কিবা হৈছে বা? সেইখিনি তাত গ'লেহে গম পাম বৌ। পাহিটো কান্দি কাটি ক'ব নোৱাৰা হৈছে কি হৈছে। মই তাইক বুজাইছোঁ প্ৰব্লেম একো হোৱা নাই, হয়তো কিবা এটা কাৰণত মাতিছে। একো প্ৰব্লেম নহ'লে এইদৰে নামাতে দেই, নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে। হয় বৌ, আপুনি ঠিকেই কৈছে, কিবা এটাতো প্ৰব্লেম হৈছে, নহ'লে মোক ঘৰলৈ নামাতে। কিন্তু বৌ, এটা কথা, আপুনি ইমান দেৰিলৈকে শুই থকা মানুহগৰাকী আজি ইমান সোনকালে কিয় উঠিলে? আৰে তুমি এইবোৰৰ কিয় খেয়াল ৰাখিছা? এতিয়া তোমাৰ ঘৰত কিবা এটা প্ৰব্লেম হৈছে, নোযোৱা কিয়? আচলতে মই কিবা কোলাহল শুনিয়ে উঠি আহিলোঁ। কোলাহল? একোতো চিঞৰ বাখৰ হোৱা নাই। নাজানো আৰু দিয়া, ছ'চাইটিৰ বেলেগৰ ঘৰত চাগে। যোৱা যোৱা, লেট হৈছে নহয় তোমালোকৰ। বৌ, ঘৰত যদি DJ বক্স আনিও ডাঙৰকৈ চাউণ্ড হৈ থাকে তেতিয়াও আপুনি শুই উঠি নাহে 10টা বজাৰ আগত। আজিতো সিমান ৰাতিপুৱা 6টা বজাতে আপোনাক এইদৰে ফ্ৰেছ হৈ অহা দেখিলোঁ, মইতো আচৰিত হৈছোঁ। পাহি, তুমি কি কথাবোৰত লাগি আছা? ব'ল, আমাৰ লেট হৈছে। হয় অ', তুমি এইবোৰ কথাত লাগি আছা, তোমাৰ ঘৰৰ অলপো চিন্তা নাই নেকি? পাহি, মই কাৰো উলিয়াইছোঁ, তুমি আহা। তুমি যোৱা, মই গৈছোঁ অনুৰাগ। কিন্তু লেট নকৰিবা। নকৰোঁ, নিজৰ ঘৰত কিবা এটা বিপদ হৈছে, মই কিয় লেট কৰিম? যোৱা, মই গৈছোঁ। বৌ, মনত ৰাখিব, আপোনাৰ বাবে যদি আমাৰ ঘৰত কিবা প্ৰব্লেম হৈছে মই কিন্তু আপোনাক ক্ষমা নকৰিম। তুমি এইবোৰ কি কথা কৈছা? মই কি কৰিম তোমালোকৰ ঘৰত? চেলেঞ্জ তুমি দিছিলা মোক, মই তোমাক দিয়া নাছিলোঁ, আৰু তুমি তোমাৰ চেলেঞ্জত হাৰিব লৈছা, মই কি কৰিম? মই তোমালোকৰ ঘৰৰ মানুহক আমাৰ চেলেঞ্জৰ মাজলৈ কিয় সোমোৱাই আনিম? যুদ্ধখন হৈছে তোমাৰ মোৰ মাজত, তোমাৰ ঘৰৰ মানুহ ইয়াত কিয় সোমাব? আপোনাৰ একো বিশ্বাস নাই, ক'ত কি কৰি মোৰ ঘৰৰ মানুহক এটেক কৰিব তাৰ বিশ্বাস নাই। সেইবাবে কৈছোঁ, মোৰ ঘৰৰ মানুহৰ যদি কিবা প্ৰব্লেম হয় আপোনাৰ বাবে, তেন্তে মই আপোনাক কেতিয়াও ক্ষমা নকৰিম। আৰে কোনে তোমাৰ ক্ষমা বিচাৰিছে? নালাগে ক্ষমা কৰিব, কিন্তু মই একো কৰা নাইকিয়া। এই যে তুমি এতিয়া ঘৰৰ পৰা ৰাতিপুৱা 6টা বজাতে ওলাই যাবা, সেয়া মই মোৰ চেলেঞ্জত জিকি গ'লোঁ। দুনাই আৰু এইখন ঘৰত সোমোৱাৰ আশা নকৰিবা তুমি। দুনাই এইখন ঘৰলৈ তুমি আৰু সোমাবলৈ নোপোৱা। এই যে ওলাই গ'লা, উভতি আৰু এইখন ঘৰলৈ আহিবলগীয়া পৰিস্থিতি নহয়। যোৱা যোৱা। আপুনি কি ক'ব বিচাৰিছে? মই তোমাক সোঁৱৰাই দিব বিচাৰিছোঁ, তুমি মোক 24 ঘণ্টাৰ সময় দিছিলা যে এইখন ঘৰৰ পৰা তোমাক উলিয়াই পঠিয়াব পাৰোঁ নে নোৱাৰোঁ। মই মোৰ চেলেঞ্জ একচেপ্ট কৰিছিলোঁ, আৰু এতিয়া মোৰ এনেকুৱা লাগিছে মই মোৰ চেলেঞ্জ কমপ্লিট কৰিলোঁ, মই জিকি গ'লোঁ। যোৱা যোৱা, তুমি যোৱা। বৌ, সঁচাকৈ সুধিছোঁ,
আপুনি কিবা গণ্ডগোল কৰা নাইতো মোৰ ঘৰৰ মানুহৰ লগত তুমি ইয়াত যদি এনেকৈ মোক প্ৰশ্ন কৰি থাকা তোমাৰ ঘৰত কি হৈছে সেইবোৰ কেনেকৈ গম পাবা নোযোৱা কিয় আচলতে তুমি মোক সুধিছিলা নহয় ইমান সোনকালে মই আজি কিয় উঠিলোঁ এই তোমাৰ ভয়াটোৰ অন্তৰত ভয় ভয় লাগি থকা মুখত চকুৰ পানীৰে ভৰি থকা গাল দুখন আৰু চলচলীয়া চকু দুটা এইখিনি চাবৰ বাবেই মই উঠিলোঁ আজি সোনকালে এতিয়া মই আৰামত টোপনি মাৰিব পাৰিম যোৱা তোমাৰ বাবে মই ৰাতি টোপনি ক্ষতি কৰাটো কোনো ডাঙৰ কথা নহয় যোৱা যোৱা পাহি এইখন ঘৰৰ সৰু বোৱাৰী মই যাম পুনৰ এইখন ঘৰলৈ উভতি আহিবলৈ যাম একেবাৰে এইখন ঘৰৰ পৰা মই নাযাওঁ ৰিয়েলি ঠিক আছে যোৱা পুনৰ এইখন ঘৰলৈ উভতি আহিব পাৰা নে নোৱাৰা সেইটো তুমি জানিবা যদি তোমাৰ আৱেগ আছে যদি তুমি তোমাৰ মা দেউতাক ভাল পোৱা যদি এইখন ঘৰ আৰু সেইখন ঘৰৰ মাজত তুমি সেইখন ঘৰৰ প্ৰতিজন মানুহক বেছি গুৰুত্ব দিয়া তেন্তে এইখন ঘৰলৈ দুনাৰ উভতি নাহা এইখন ঘৰ আৰু সেইখন ঘৰ মোৰ বাবে সমান এইখন ঘৰৰ কাৰোবাৰ কিবা হ'লেও মোৰ সিমানেই বুকু কঁপিব যিমান আজি কঁপিছে মই এতিয়া যাম ঠিকেই কিন্তু মই পুনৰ আহিম সেইখন ঘৰৰ মই সৰু বোৱাৰী আৰু সৰু বোৱাৰী হৈ পুনৰ উভতি আহিম বহুত কথা কোৱা তুমি যি কৰা কৰা মোৰ যি চাবলগীয়া আছিল যি ক'বলগীয়া আছিল সেইখিনি কমপ্লিট হ'ল এতিয়া মই টোপনি মাৰোঁগৈ বাই অ' চৰি গুড বাই মাই ডাৰ্লিং পাহি নেইনা বৌয়ে কিবা এটা গণ্ডগোল কৰিছে কিন্তু কি কালি দৃষ্টি বৌয়ে মোক কৈছিল যে নেইনা বৌয়ে কৰিব নোৱাৰা একো কাম নাই তোমাক কিবা এটা এটেক কৰিবলৈ তোমাৰ ঘৰৰ মানুহক সাঙুৰি ল'ব তুমি সাৱধানে থাকিবা আৰু সেইটোকে হ'ব লৈছে দৃষ্টিবৌক কথাবোৰ কৈছিল নেকি নাই নাই এনেই মই দৃষ্টিবৌক কিয় সন্দেহ কৰোঁ তেওঁতো আগতকৈ বহুত ভাল হ'ল মই এতিয়া ঘৰলৈ যাওঁ কি হৈছে সেইটো জানি লওঁ সকলো শেষ হৈ গ'ল মোৰ দোকানখন দেউতা সেয়া কেনেকৈ হ'ল নাজানো মাজনী সদায় দৰে আজিও ৰাতিপুৱা দোকানখন খুলিবলৈ সোনকালে উঠি আহিলোঁ আহি দেখিছোঁ মোৰ দোকানখন মাজনী কালি ভাইটিয়ে স্কলাৰশ্বিপ পাই বেলেগ এখন চহৰত পঢ়িবলৈ গৈছিলহে আৰু আজি আমাৰ লগত এয়া যাচোন মা ভাইটিৰ পঢ়াৰ কথা চিন্তা কৰিব নালাগে সি স্কলাৰশ্বিপ পাইছে আৰু আমিবোৰ আছোঁ তাক সহায় কৰিবলৈ কিন্তু এই কাম কোনে কৰিলে যি এই কাম কৰিছে ভাল নকৰিলে এনেকুৱা কাম কিয় কৰিব লাগে কোন ইমান শত্ৰু হ'ল আপোনালোকৰ মোৰ কোনো শত্ৰু নাই অ' বোপা মই ভবাত সকলো মোৰ ভাল বন্ধু মোক ভালেই পাইছোন মুখেৰেচোন ভাল কথা পাতে মোৰ শত্ৰু কোন হ'ব পাৰে এনে অ' বাবা আমি তেনেই দুখীয়া মানুহ আমাৰ নিচিনা মানুহৰ ক'ত শত্ৰু থাকিব শত্ৰু নহয় অ' কোনোবাই কৰোঁ বুলি কৰা নাই হয়তো কিবা ভুলবশতঃ কালি কিবা এটা হ'ল মা পাণ দোকানখনত ভুলবশতঃ হ'বলগীয়া কি থাকে ইয়াতো এটা জুই চলা নাই লাইটাৰ নাই গেছ নাই তেন্তে ভুলবশতঃ কেনেকৈ জুই লাগিব ভুলবশতঃ লগা নাই সেয়া কোনোবাই বনোৱা প্লেন সেয়া কোনোবাই কৰা ষড়যন্ত্ৰ মাজনী তুমি ইয়াক কি কৈছা কোনে এইবোৰ ষড়যন্ত্ৰ কৰিব পাহি গুচি গ'ল ফায়াৰ ব্ৰিগেড আহি নুমাইনো কি কৰিব গোটেই দোকানখনেই গুচি গ'ল মোৰ এনেকুৱা কিয় লাগিছে যে আমাৰ ঘৰত হোৱাখিনিৰ বাবে নেইনা বজগৰীয়া আজি আমাৰ দোকানখনৰ জুই লগাত সাংবাদিক ক'ৰ পৰা আহিল সাংবাদিকে কিয় ভিডিঅ' কৰিলে আমাৰ দেউতাটো ইমান জনপ্ৰিয় মানুহ নহয় ডাঙৰ মানুহ নহয় যে দেউতাৰ কিবা সম্পত্তি নষ্ট হৈছে তাৰ বাবে সাংবাদিকে আহি নিউজত দিব কোনে সাংবাদিক মাতিলে মই অনুৰাগক সুধিছিলোঁ অনুৰাগেও সাংবাদিক মতা নাই তেন্তে সাংবাদিক আহিল ক'ৰ পৰা আৰু সাংবাদিকে একো সোধা পোছা কৰা নাই মোকো একো এটা নুসুধিলে মাথো ভিডিঅ' কৰি লৈ গুচি গ'ল দেউতাক মাথো সুধিছে কিমান দুখ পাইছে কি হৈছে আৰে কিয় দুখ নাপাব কিন্তু অনুৰাগ আৰু মোক একো এটা কিয় নুসুধিলে আঁতৰৰ পৰা কেৱল আমাক ভিডিঅ'ত দেখালে কিন্তু একো এটা নুসুধিলে চাব লাগিব নিউজটো কেতিয়া ক'ত দিয়ে মই ধুনীয়াকৈ চাব লাগিব নেইনা বৌয়ে যদি এইখিনি কৰিছে তেন্তে মই কিন্তু
শান্তিৰে জীয়াই থাকিবলৈ নিদিম। মোৰ দেউতাৰ সপোন, দেউতাৰ বৰ্তমান, দেউতাৰ অতীত, দেউতাৰ ভৱিষ্যত সকলো শেষ কৰা মানুহক মই কেতিয়াও ক্ষমা নকৰিম। মই ওলাই আহোঁতে নেইনাবুৱে মোক কিয় ক'লে সেইখন ঘৰলৈ আৰু মই সোমাব নোৱাৰিম বুলি? কিয়? মোৰ দেউতাৰ দোকানখনহে জ্বলিছে, তাত মই সেইখন ঘৰলৈ সোমাব নোৱাৰা কি কথা থাকিব পাৰে? কি এইবোৰ মানে? আৰু নেইনাবু আজি ইমান সোনকালে উঠি মোক এইদৰে মতা বা মোৰ লগত কথা পতাৰ কি অৰ্থ থাকিব পাৰে? মই একো বুজি পোৱা নাই। এফালে দেউতাৰ লগত সেয়া হৈছে, আনফালে নেইনাবুৱে। মই কি কৰোঁ? ভগৱান, তুমি এটা উপায় দিয়া, তুমিয়েই দেখাই দিয়া। হৈছে কি, হ'ব লৈছে কি? আৰু নেইনাবুৱে মোক কি ক'লে আহোঁতে? মই এইবোৰ বুজি পোৱা নাই। সকলোবোৰ তুমি মোক বুজাই দিয়া। যি হয় সময়ত দেখা যাব। এতিয়া মই মা আৰু দেউতাক সান্তনা দিয়াৰ বাহিৰে কি কৰিম? মোৰ সান্তনায়ো তেখেতসকলৰ অন্তৰ শান্ত কৰিব নোৱাৰে, কিন্তু অলপ তেখেতসকলৰ লগত থাকিলে মনটো ভাল লাগিব। যাওঁ, সেইটোৱেই কৰোঁ।